হেল্ল' সকলে নমস্কাৰ লব পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন হ'বনে নাই এই সন্দৰ্ভত আৰু লগতে আমাৰ যিবিলাক ৰাজ্যই ইতিমধ্যে পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰিছে আমাৰ এনপিএছ বা ইউপিএছৰ পৰিৱৰ্তে যেনে আমাৰ ৰাজস্থান ঝাৰখণ্ড ছত্তীশগড় পাঞ্জাব এনেকুৱা ৰাজ্যবিলাকে আমাৰ অলৰেডি পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰিছে তেনে ক্ষেত্ৰত সেই মানে ৰাজ্যবিলাকৰ যিবিলাক কৰ্মচাৰী আছে যিসকলে ইতিমধ্যে এনপিএছ বা ইউপিএছত আছিল আৰু তেওঁলোকৰ যিখিনি কন্ট্ৰিবিউশন ইতিমধ্যে জমা হৈ গৈছে সেই জমা হোৱা কন্ট্ৰিবিউশনবিলাক পিএফআৰডিএ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে আমাৰ ৰাজ্যসমূহক ঘূৰাই দিবনে নিদিয়ে বা তাৰ পৰা আমাৰ যিখিনি এমপ্লয় আছে সেই এমপ্লয়বিলাকে ৰাজ্যসমূহৰ পৰা ঘূৰাই পাবনে নাপায় এই সন্দৰ্ভত অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছিল যোৱা 15 ডিসেম্বৰ তাৰিখে এতিয়া এই প্ৰশ্নখিনি কি আছিল তাৰ উত্তৰত কি বুলি কোৱা হৈছিল এই আটাইখিনি কথা আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব এতিয়া ইয়াতে মূল বিষয়টো হৈছে ইমপ্লিমেন্টেশন অফ ওল্ড পেনশন স্কিম আৰু প্ৰশ্নখিনি মানে সোধা হৈছে শ্ৰী এণ্টনি শ্ৰী আমৰাৰাম শ্ৰী উৎকৰ্ষ বৰ্মা মধুৰ আৰু শ্ৰী ইমৰান মাসুদ এওঁলোকে প্ৰশ্ন সুধিছে কাক সুধিছে ফাইনেন্স মিনিষ্টাৰক সুধিছে মিনিষ্টাৰ অফ ফাইনেন্সে এটো মানে উত্তৰ দিব কি সোধা হৈছে নম্বৰ এ whether the government proposes to implement old pension scheme OPS for its employees by abolishing the national pension system NPS and unified pension system UPS if so the timeline thereof and if not the reason therefore মানে যদিহে আমাৰ চৰকাৰে ন্যাশনাল পেনশন সিস্টেম মানে এনপিএস আৰু ইউপিএস এবলিশ কৰি নোহোৱা কৰি যদি ওপিএস আনিবলৈ চিন্তা কৰিছে তেনেহলে কেতিয়াৰ পৰা চিন্তা কৰিছে এটো প্ৰশ্ন সুধিছে আৰু যদিহে ভাবা নাই এটো চিন্তা কৰা নাই ওপিএস পুনৰ প্ৰৱৰ্তন কৰা চিন্তা কৰা নাই তেনেহলে তাৰ কাৰণটো দৰ্শাবলৈ কৈছে এতিয়া ইয়াৰ উত্তৰত আমাৰ মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্স শ্ৰী পংকজ চৌধুৰীদেৱে কি উত্তৰ দিছে হেতু আমি এতিয়া চাম এতিয়া ইয়াতে তেখেতে উত্তৰ দিছে কি বুলি there is no proposal under consideration of the government for old pension scheme in respect of central government employees covered under national pension system NPS or unified pension scheme UPS মানে আলটিমেটলি তেখেতে ডাইৰেক্টলি কৈ দিছে যে NPS বা UPS ৰ পৰিৱৰ্তে OPS ব্যৱস্থাটো ঘূৰাই অনাৰ কোনো ধৰণৰ প্ৰস্তাৱ বৰ্তমান মানে কনসিডাৰ কৰা হোৱা নাই সেন্ট্ৰেল গভৰ্নমেন্টৰ তৰফৰ পৰা গতিকে আমি বুজি পালো যে OPSৰ কোনো সম্ভাৱনা সদ্যহতে নাই দ্বিতীয়তে প্ৰশ্ন উঠা আছিল এই বুলি যে whether many state government have implemented OPS for their employees if so the process to return the funds deposited with the center to the state governments along with the amount of funds deposited by the states wherein OPS is in place state wise মানে যিবিলাক ষ্টেটে অলৰেডি মানে OPS লৈ লৈছে সেই মানে ষ্টেট বিলাকৰ যিখিনি এমপ্লয় সেই এমপ্লয় বিলাকৰ যিখিনি ফান্ড যিখিনি অলৰেডি মানে স্যালাৰি পৰা ডিডাকশন হৈ আছে সেই ফান্ডখিনি সেন্ট্ৰেল গভৰ্নমেন্টে ষ্টেট গভৰ্নমেন্টক ঘূৰাই দিবনে নিদিয়ে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে এনেকৈ যে the state government of Rajasthan Chhattisgarh Jharkhand Punjab and Himachal Pradesh have informed Pension Fund Regulatory and Development Authority about their decision to restart old pension scheme for their state government employees মানে এইখন ষ্টেট যিখন মেনশন কৰিলো মই যে ছত্তীশগড় ৰাজস্থান ঝাৰখণ্ড পাঞ্জাব আৰু হিমাচল প্ৰদেশে পিএফআৰডিক ইনফৰ্ম কৰিছে যে তেওঁলোকে এনপিএস এবলিশ কৰি ওপিএস প্ৰৱৰ্তন কৰিছে এতিয়া কথাটো কি হ'ল যে there is no provision under Pension Fund Regulatory and Development Authority Act 2013 read along with PFRDA exits and withdrawals under the National Pension System Regulations 2015 and the relevant regulations find which the accumulated corpus of the subscribers fees government contribution employees contribution towards NPS along with accruals can be refunded and deposited back to the state government ইয়াৰ অৰ্থটো হৈছে যে মানে আমাৰ PFRDA এনেকুৱা কোনো প্ৰভিজনে নাই মানে পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি আইন অনুসৰি আৰু লগতে আমাৰ এক্সিটছ এণ্ড উইথড্ৰল ৰুল অনুসৰি এনেকুৱা কোনো মানে নিয়ম নাই যে কোনো এখন ষ্টেটৰ যিখিনি কন্ট্ৰিবিউশন এখিনি পুনৰ ষ্টেটখনক ৰিটাৰ্ণ কৰি দিয়া যায় এনেকুৱা কোনো কন্ট্ৰিবিউশন নাই তো আলটিমেটলি ইয়াৰ এটোৱে উত্তৰ যে যিবিলাক ষ্টেটে OPS প্ৰৱৰ্তন কৰিছে আৰু যিবিলাক এমপ্লয় অলৰেডি ফাণ্ড কটা গৈছে NPS ৰ অধীনত
সেই এমপ্লয়বিলাকে পুনৰ তেওঁলোকৰ ফাণ্ডখিনি কটা যোৱা ফাণ্ডখিনি ঘূৰাই নাপায়। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ জৰিয়তে এইটো কথা অনুমান কৰিব পৰা গৈছে যে অদূৰ ভৱিষ্যতে যদিহে কিবা কাৰণত OPS প্ৰৱৰ্তন হৈ যায়ও তেনে ক্ষেত্ৰত কিন্তু আমাৰ যিখিনি NPS এমপ্লয় আছে বা যিখিনি UPS এমপ্লয় আমাৰ নতুনকৈ UPSত এনৰোল হৈছে সেই এমপ্লয়খিনি যিখিনি অলৰেডি ফাণ্ড ডিডাকশ্যন হৈছে চেলাৰীৰ পৰা OPS কেতিয়াবা ৰিষ্ট'ৰ হ'লেও কিন্তু অলৰেডি ডিডাকশ্যন হোৱা ফাণ্ডখিনি আমি কেতিয়াও ঘূৰাই নাপাওঁ, কৰ্মচাৰী কেতিয়াও ঘূৰাই নাপায়। গতিকে এইটো কথা কিন্তু আমি নিশ্চয়কৈ মনত ৰাখিব লাগিব। আৰু ইয়াৰ পৰৱৰ্তী যিখিনি কুৱেশ্যন চিৰ পৰা ই লৈ চি ডি আৰু ই এই কুৱেশ্যনখিনি সোধা হৈছে UPSৰ সন্দৰ্ভত। ইয়াত সোধা হৈছে যে ৱেডাৰ এনি ডিছক্ৰিপেঞ্চিজ আৰ এছ'চিয়েটেড উইথ দ্য UPS ছিষ্টেম অফ পেঞ্চন ইফ ছ' দ্য ডিটেইলছ দেয়াৰ অফ। মানে সোধা হৈছে যে UPS ছিষ্টেমটোত কিবা খেলি মেলি আছে নেকি, যদিহে আছে তাৰ ডিটেইলছখিনি বিচাৰিছে। ডি নম্বৰ সুধিছে whether it is a fact that the contribution deducted from the salary of employees during their service will not be returned to them at the time of retirement, and if so the details thereof। সোধা হৈছে যে UPS আঁচনি যিয়ে বাছনি কৰিব তেখেতৰ চাকৰি কালত যিখিনি ডিডাকশ্যন কৰা হ'ব চেলাৰীৰ পৰা সেই ডিডাকশ্যনখিনি অৱসৰৰ সময়ত ঘূৰাই দিয়া নহয় নেকি। যদিহে ঘূৰাই দিয়া নহয় তেনেহ'লে তাৰ ডিটেইলছটো দিব দিছে, কাৰণখিনি দিব দিছে। এতিয়া ইয়াৰ এনচাৰটো কি বুলি দিছে আমি সেইটো চাম। কুৱেশ্যন নম্বৰ চিৰ পৰা ইলৈকে এনেকৈ এনচাৰ দিয়া হৈছে যে UPS being a fund-based pension system, rules on the regular and timely accumulation and investment of applicable contribution from both the employee and employer for assured payouts to the employees under UPS at the time of retirement. A subscriber is eligible to receive benefits as below. মানে এটা বাক্যৰ উত্তৰটো দিয়া নাই, এনেকৈ উত্তৰ দিয়া হৈছে যে UPSত কি কি সুবিধা পাব কি কি নাপাব গোটেইখিনি কথা ইয়াতে কোৱা হৈছে। আৰু এইখিনি কথা মই অলৰেডি মই আগৰ ভিডিঅ'ত কোৱাই আছে যে UPS ল'লে কৰ্মচাৰীগৰাকীয়ে কি কি সুবিধা লাভ কৰিব কি কি নকৰিব, কেনেকুৱা বেনিফিট পাব, কিমান বছৰ চাকৰি কৰিলে কিমানখিনি পেঞ্চন পাব, আটাইখিনি কথা মই অলৰেডি ভিডিঅ' বনাই ধুনীয়াকৈ মানে উল্লেখ কৰিছোঁ। গতিকে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰিব, চালে কথাবিলাক ধুনীয়াকৈ বুজি পাব। বাৰু যিয়ে নহওক ইয়াতে কি বুলি কোৱা হৈছে সেইখিনি কথা অলপমান মই ডিছকাছ কৰি দিছোঁ। মই একদম মানে পইণ্ট বাই পইণ্ট নপঢ়োঁ কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। মই কথাখিনি জাষ্ট হাইলাইট কৰি দিছোঁ যে কথাখিনি এনেকুৱা। এক নম্বৰতে এইটো কোৱা হৈছে যে এছিয়ৰ্ড পে আউট অফ 50%, মানে যদিহে এগৰাকী কৰ্মচাৰীয়ে 25 ইয়াৰ্ছ মিনিমাম চাকৰি কৰে তেনেহ'লে তেখেতে নিজৰ মানে লাষ্ট 12 মাহৰ বেছিক দৰমহাৰ 50% এছিয়ৰ্ড পে আউট হিচাপে লাভ কৰিব, লগতে থাকিব দিয়ে। আৰু যদিহে ফেমিলি পেঞ্চন লাভ কৰে এগৰাকী ব্যক্তিয়ে সেইটো কেনেকুৱা হ'ব, ফেমিলি পেঞ্চনটো হ'ব যে তেখেতে লাভ কৰা যিটো মানে ফাইনেল পেঞ্চন সেই ফাইনেল পেঞ্চনৰ 60%। মানে উদাহৰণস্বৰূপে যদিহে এগৰাকী ব্যক্তিয়ে অৱসৰৰ পিছত পেঞ্চন হিচাপে লাভ কৰি আছিল 1 লাখ টকা তেনেহ'লে তেখেতৰ মৃত্যুৰ পিছত ফেমিলি লাভ কৰিব 60,000 টকা, অৰ্থাৎ তেখেতে লাভ কৰি থকা পেঞ্চনৰ 60%। নেক্সট কথাটো হৈছে যে এছিয়ৰ্ড মিনিমাম পে আউট অফ ₹10,000, অৰ্থাৎ যিগৰাকী কৰ্মচাৰীয়ে মিনিমাম 10 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰিব তেখেতসকলে কমেও 10,000 টকা এছিয়ৰ্ড পে আউট লাভ কৰিব। লগতে উল্লেখ কৰা হৈছে যে যিখিনি আমাৰ ডিয়াৰনেছ ৰিলিফ, যেনেকৈ আমাৰ এগৰাকী OPSৰ আণ্ডাৰৰ মানে পেঞ্চনাৰে ডিয়াৰনেছ ৰিলিফ পায়, ঠিক তেনেকৈ আমাৰ মানে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স অনুসৰি যিটো দিয়ে হয় মানে বা দিয়াৰ হয় সেই ডিয়াৰনেছ ৰিলিফখিনি UPSতো এগৰাকী কৰ্মচাৰীয়ে লাভ কৰিব। লগতে অৱসৰৰ সময়ত এটা লামচাম এমাউণ্ট লাভ কৰিব, সেই লামচাম এমাউণ্টটো হ'ব তেখেতৰ যিটো লাষ্ট মানে দৰমহা হ'ব সেই মানে লাষ্ট বেছিক পে প্লাছ ডিএ মিলি সেই লাষ্ট বেছিক পে প্লাছ ডিএৰ 10 এভাগ তেখেতৰ যিটো মুঠ চাকৰিকাল হ'ব সেই মুঠ চাকৰিকালত কিমানখিনি কমপ্লিটেড 6 মাহ আছে, অৰ্থাৎ তেখেতে যদি 5 বছৰ চাকৰি কৰিছিল, এটা উদাহৰণস্বৰূপে কথাটো কৈছোঁ মই, তেনেহ'লে 5 বছৰত কমপ্লিটেড 6 মাহ হ'ব 10টা, গতিকে 10ৰে পূৰণ কৰা হ'ব আৰু সেইটো হ'ব তেখেতৰ লামচাম এমাউণ্ট। মানে সহজকৈ ক'বলৈ হ'লে যদিহে এগৰাকী ব্যক্তিয়ে 10 বছৰ চাকৰি কৰে আৰু তেখেতৰ লাষ্ট দৰমহা হয় 1 লাখ টকা তেনেহ'লে দৰমহা মানে বেছিক প্লাছ ডিএ মিলি কথাটো কৈছোঁ মই, তেনেহ'লে 1 লাখৰ 10 এভাগ হ'ব 10,000 টকা আৰু 10 বছৰ চাকৰি কালত তেখেতৰ কমপ্লিটেড 6 মান্থ হ'ব 20টা, গতিকে 10,000 × 20 অৰ্থাৎ 2 লাখ টকা তেখেতৰ হ'ব লামচাম এমাউণ্ট। আৰু শেষত কোৱা হৈছে যে মানে
আমাৰ যিটো কণ্ট্ৰিবিউশ্যন UPSত যিটো কণ্ট্ৰিবিউশ্যন ডিডাকশ্যন হ'ব চেলাৰীৰ পৰা সেই কণ্ট্ৰিবিউশ্যনটো অৱসৰৰ সময়ত ঘূৰাই দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা নাই কিন্তু যদিহে কৰ্মচাৰীগৰাকীয়ে ইচ্ছা কৰে তেনেহ'লে তেখেতৰ যিটো মুঠ ইণ্ডিভিজুৱেল কৰ্পাছ হ'ব সেই ইণ্ডিভিজুৱেল কৰ্পাছৰ পৰা 60% আপ টু 60% তাতকৈ কমকৈ উইথড্ৰ কৰিব পাৰে আৰু যদিহে ইচ্ছা কৰে সৰ্বোচ্চ 60% পৰ্যন্ত উইথড্ৰল কৰিব পাৰিব গতিকে এইখিনি কথাই যোৱা 15 ডিচেম্বৰ তাৰিখে সদনত উত্থাপন হৈছিল আলোচনা কৰা হৈছিল আৰু এই এনেকৈ উত্তৰখিনি দিয়া হৈছে আশা কৰিছোঁ আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজিব পাৰিছে যদি ভিডিঅ'টো চাই ভাল লাগিছে বা আপোনালোকে উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে এটা লাইক কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ